মামা আমাক এখন দলং দিয়ক একাংশ ৰাজ্যৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এই কাটৰ আহ্বান জনাইছে কাৰণ এই অঞ্চলটোৰ যেটো অঞ্চলৰ কথা মই ক'বলৈ গৈ আছো সেই অঞ্চলটোৰ এখন দলং নাই দলং নথকাৰ কাৰণে এই ছাত্ৰ ছাত্ৰীসকলে এখন নৈ খুসকাহি পাৰ হ'বলগীয়া হৈছে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে কিন্তু তেওঁলোকৰ একমাত্ৰ আশা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সেই কাৰণে তেওঁলোকে আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ আহ্বান জনাইছে যে মামা আপুনি বিচাৰিলে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হেওতে সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলে যদি কিবা বিচাৰে তেওঁ প্ৰদান কৰিছে আৰু সেই কাৰণে এই অঞ্চলটোৰ উন্নয়নে ঢুকি নোপোৱা অঞ্চলটোৰ এই সকল ছাত্ৰ ছাত্ৰী এয়া দৃশ্য দেখুৱাই আছো এইদৰে তেওঁলোকে প্ৰতিদিনেই এখন নদী এইদৰে খুসকাহি তেওঁলোকে বিদ্যালয়লৈ যায় এটা ফালৰ পৰা এয়া উন্নয়নৰ এটা ফুফুলা স্বৰূপ কিন্তু তথাপিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি তেওঁলোকৰ বিশ্বাস আছে যে এই সকল ছাত্ৰী এতিয়া মুখ্যমন্ত্ৰী কাটৰ আহ্বান জনাইছে যে আমাক এখন দলং দিয়ক প্ৰতিদিনেই আমি এনেকৈ যাব নোৱাৰো বাৰিষা হলে তেওঁলোকৰ যাতায়াত বন্ধ হৈ যায় আৰু সেই অঞ্চলটোৰ যিসকল ৰোগী আছে বৃদ্ধ লোকসকল আছে তেওঁলোকে এইদৰে বিপদসংকুল যাতায়াত কৰি থাকিব লগা হৈছে আৰু এই দৃশ্যাংশ হৈছে গোৱালপাৰাৰ অসম মেঘালয় সীমান্তৰ টেকেলিপাৰা গাঁৱৰ আৰু যাতায়াতৰ নামত দীৰ্ঘদিন ধৰি তেওঁলোকে দুৰ্ভোগ ভুগিব লগা হৈছে আৰু এখন যিখন নৈ দেখিছে এইখন হৈছে জিনাৰী নৈ এই জিনাৰী নৈখনৰ ওপৰত স্থানীয় ৰাইজে দীৰ্ঘদিনৰ পৰা এখন দলং বিচাৰি আছিল কিন্তু দলংখন যি চৰকাৰে নাথাকক কিয় কোনো চৰকাৰে তাত নিৰ্মাণ নকৰিলে আৰু এতিয়ালৈকে তাত কোনো ধৰণৰ দলং নাই আৰু এতিয়াও দেখুৱাই আছো যেহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত যথেষ্ট উন্নয়ন হৈছে কিন্তু এই অঞ্চলটোক উন্নয়নে ঢুকি পোৱা নাই স্থানীয় জনপ্ৰতিনিধি আছে সাংসদ আছে বিভিন্ন ধৰণৰ মানুহ আছে কিন্তু কোনোৱে এই সকল লোকৰ এই বিশেষকৈ এই যি টেকেলিপাৰ গাঁও আছে টেকেলিপাৰ গাঁওবাসীৰ কাৰণে কোনোৱে চিন্তা কৰা নাই যাৰ কাৰণে প্ৰতিটো মুহূৰ্তত তেওঁলোকে দুৰ্ভোগ ভুগিব লগা হয় অঘটনৰ আশংকা আছে এই যে ছাত্ৰ ছাত্ৰী এইবোৰ দ্বিতীয় শ্ৰেণী প্ৰথম শ্ৰেণী তৃতীয় শ্ৰেণীত পঢ়া ছাত্ৰ ছাত্ৰী আৰু এইদৰে মূৰত বেগটো লৈ তেওঁলোকে যাত্ৰা কৰিব লগা হৈছে এতিয়াও এনেকুৱা কিছুমান অঞ্চল আছে যিবোৰক উন্নয়নে ঢুকি পোৱা নাই আৰু তেওঁলোকৰ এতিয়া একমাত্ৰ আশা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে ভাবিছে যে মুখ্যমন্ত্ৰীক ক'লে যদি পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক কয় কাৰণ তেওঁলোকে স্থানীয় জনপ্ৰতিনিধিক কৈ ভাগৰি গ'ল চৰকাৰ প্ৰশাসনৰ দৃষ্টিগোচৰ নহল এতিয়া একমাত্ৰ মুখ্যমন্ত্ৰী আছে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক তাত এখন দলং নিৰ্মাণৰ ব্যৱস্থা কৰি দিব আৰু এই মানুহখিনি বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ ঘটনা হয় য'ত দলং নাই ৰাইজে নিজৰ গাঁঠিৰ ধন প্ৰয়োগ কৰি এখন বাঁহৰ দলং নিৰ্মাণ কৰে কিন্তু এই গাঁওবাসীৰ অৱস্থা ইমানেই বেয়া তেওঁলোকৰ সেই বাঁহৰ দলং নিৰ্মাণ কৰিবলৈ তেওঁলোকৰ হাতত টকা নাই কিন্তু আৰু কোনো ধৰণৰ জনপ্ৰতিনিধি এই অঞ্চলৰ নিৰ্বাচনৰ সময়টো নাযায় নিৰ্বাচনৰ পাছতো নাযায় মানে এই গাঁওখনক তেওঁলোকে নিজৰ ভোটাৰ নিজৰ গাঁও বুলি ভবাই নাই আৰু সেই কাৰণে এতিয়া দলঙৰ অভাৱত মৰণত শৰণ দি বিপদসংকুল যাত্ৰা কৰা এই ছাত্ৰ ছাত্ৰীসকলে মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ কৈছে যে আমাক এখন দলং দিয়ক অন্যথা প্ৰতিদিনেই আমি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয় মই এই ছাত্ৰ ছাত্ৰীসকলৰ মন্তব্য আহিছে যেটো শুনিলে দুখ লাগিব আপোনালোকৰ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হওক সেইকাৰণে মই সেই মন্তব্য শুনা বিচাৰিছো মামা আপুনি আমাক দলং দিয়ক আৰু আপুনি যদি আমাক দলং দে তোমাক বহুত আশীৰ্বাদ দিম আমি মামা আমাক দলং লাগিবই আমাক দলং নিলে অসুবিধা হয় ভিজি যাব লাগে আৰু দলং দিলে অলপ অসুবিধাটো কম হৈ যাব এদি যাবলৈ লাগিব ভয় লাগে তোমালোকৰ মামা আমাক দলং লাগে সদায় এনেকে জিকি আহিব লাগে ভয় লাগে না মামা আমাক দলং লাগিবই ভয় লাগে না নালাগে লাগে মামা আপুনি আমাক দলং দিয়ক আৰু আপুনি যদি আমাক দলং দে তোমাক বহুত আশীৰ্বাদ দিম আমি মামা আমাক দলং লাগিবই আমাক দলং নিলে অসুবিধা হয় ভিজি যাব লাগে আৰু দলং দিলে অলপ অসুবিধাটো কম হৈ যাব এদি যাবলৈ লাগিব ভয় লাগে তোমালোকৰ মামা আমাক দলং লাগে সদায় এনেকে জিকি আহিব লাগে ভয় লাগে না মামা আমাক দলং লাগিবই ভয় লাগে না নালাগে লাগে ছাত্ৰ ছাত্ৰীসকলৰ মন্তব্য শুনিলে তেওঁলোকক এখন দলং লাগে আৰু কেৱল দলঙেই নহয় সেই যি টেকেলিপাৰ গাঁও আছে তালৈ যাবলৈ কোনো বাট পথৰ অৱস্থা নাই একদম
এটা বিধ্বস্ত প্ৰায় পথ আছে আৰু মেঘালয়ত প্ৰৱেশ কৰিহে এই গাঁওখনলৈ যাব পাৰে অঞ্চলটোৰ ৰাইজসকল কাৰণ অসমৰ সেই গোৱালপাৰা সীমান্তইদি এই গাঁওখনলৈ সংযোগ কৰা কোনো ধৰণৰ বাট পথ তাত নাই আৰু এইদৰে বিপদসংকুল যাত্ৰা কৰি আছে আৰু যিমানেই উন্নয়নৰ ঢাক ঢোল নবজাওক কিয় কিন্তু এনেকুৱা কিছুমান অঞ্চল আছে ৰাজ্যত এতিয়াও এখন অসমৰ এই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ এই অঞ্চলটোৰ ৰাইজৰ যদি কিবা কাৰণত চিকিৎসাৰ প্ৰয়োজন হয় বা খুব যদি নিশাৰ ভাগত যদি কিবা ইমাৰ্জেঞ্চি হৈ হস্পিটেললৈ যাব লগা হয় তেন্তে কিন্তু ৰোগীৰ কি অৱস্থা হ'ব কেনেকৈ এইখন নৈ পাৰ কৰি কাষৰ এখন হাস্পাতাললৈ নিব আৰু সেই নিকটৱৰ্তী 10-15 কিলোমিটাৰ এলেকাত কিন্তু এখন হাস্পাতালো নাই আৰু এনেকুৱা ধৰণৰ অঞ্চলসমূহৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কিন্তু তেওঁলোকৰ যি শৈক্ষিক দিশ আছে তেওঁলোকৰ পঢ়াৰ খুব ইচ্ছা আছে আৰু সেইকাৰণে এইদৰে পানীত নামি পেন কুচাই আৰু তেওঁলোকে নদীৰ মাজেৰে এনেকৈ খোজকাঢ়ি যায় যিটো সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ল'ৰা ছোৱালীবোৰ ৰাতিপুৱা বাছত যায় এচি বাছত যায় বিভিন্ন ধৰণৰ সা সুবিধা আছে কিন্তু এইসকল যি অসমৰে ছাত্ৰ ছাত্ৰী কিন্তু তেওঁলোকৰ যি এলেকাটো যদি ক'বলৈ যাম গোৱালপাৰা জিলা পৰে অসম মেঘালয় সীমান্তৰ টেকেলিপাৰ গাঁও হয় আৰু যাতায়াতৰ ক্ষেত্ৰত কিন্তু প্ৰতিদিনে তেওঁলোকে দুৰ্ভোগ ভুগিব লগা হৈছে আৰু এইটো এদিনীয়া সমস্যা নহয় এনেকুৱা নহয় যে বান আহিলে বান অহাৰ কাৰণে দলংখন ভাঙিল আৰু সেইকাৰণে এমাহ দুমাহ তেওঁলোকৰ এনেকুৱা সমস্যা হৈছে জন্মৰ পৰাই এই ছাত্ৰ ছাত্ৰীসকলে যেতিয়াৰ পৰা স্কুললৈ গৈছে তেওঁলোকে এইদৰে পানীৰ মাজেৰে স্কুললৈ যায় আৰু এতিয়া মই পুনৰবাৰ কৈছোঁ যে আমাৰ সাংবাদিক যেতিয়া গৈছিল তালৈ তেওঁলোকে একমাত্ৰ মুখ্যমন্ত্ৰীৰ ওপৰত ভৰসা ৰাখিছে আৰু তেওঁলোকে এটো বিশ্বাস কৰে যে মুখ্যমন্ত্ৰীয়ে যদি দৃষ্টিগোচৰ হয় সেই অঞ্চলটোৰ বাবে তেওঁলোকে কৰিব আৰু কোন ছাত্ৰ ছাত্ৰীসকলে কৈছে তেওঁলোকৰ ভয় লাগে নদীখন পাৰ হ'বলৈ তেওঁলোকৰ ভয় লাগে ভয় লগাৰ কাৰণে তেওঁলোকে কৈছে যে এখন দলং দিলে আমাৰ যথেষ্ট সুবিধা হ'ব স্কুললৈ যাব পাৰিম কাৰণ শিক্ষাৰ দিশটোৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে এখন চৰকাৰে কোন ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা আছে আৰু মই পুনৰবাৰ কৈছোঁ এইখন যি নৈ আছে জিনাৰী নৈখনৰ যি সুৰ আছে দেখিছে এই এতিয়াই তেওঁলোকে এইদৰে পাৰ হ'ব লগা হৈছে কিন্তু বাৰিষা হোৱাৰ লগে লগে তেওঁলোকে স্কুললৈ কেনেকৈ যাব কাৰণ সেই গাঁওখন সংযোগী কোনো পথ নাই প্ৰথমতে মেঘালয়লৈ যাব লাগে মেঘালয়ৰ পৰা পুনৰ এই গাঁওখনলৈ এটা বক্ৰ পথে আহি পেলাই সোমাব লাগে পোনপটীয়াকৈ এই গাঁওখনলৈ কোনো ধৰণৰ সংযোগৰ ব্যৱস্থা নাই যাৰ কাৰণে এটা দুৰ্ভোগ ভুগিব লগা হৈছে ছাত্ৰ ছাত্ৰীসকলে আৰু অৱশেষত মুখ্যমন্ত্ৰীলৈ তেওঁলোকে কাটৰ আহ্বান জনাইছে যে মামা আমাক এখন দলং দিয়ক আৰু বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে কেৱল ছাত্ৰ ছাত্ৰীসকল বুলি নহয় তাত থকা ৰোগীসকল আৰু বা বিভিন্ন প্ৰসূতিসকল যিসকলক হস্পিটেললৈ নিব লাগে বহুত আগতীয়াকৈ চিন্তা কৰিব লাগে নাৱেৰে পাৰ কৰিব লাগে এক ভয়ংকৰ মুহূৰ্ত আচলতে আৰু এইদৰে বিপদসংকুল যাত্ৰা তেওঁলোকে অব্যাহত ৰাখিছে মই পুনৰবাৰ কৈছোঁ সেই সমষ্টিটোত কিন্তু জনপ্ৰতিনিধি আছে স্থানীয় বিধায়ক আছে সাংসদ আছে কিন্তু কোনোৱে এই যি গাঁও আছে টেকেলিপাৰ গাঁওবাসীৰ সমস্যাসমূহ তেওঁলোকে সমাধান নকৰিলে তেওঁলোকে নুশুনিলে আৰু সেইকাৰণে এতিয়া এই কণ ছাত্ৰী কাৰণ শেহতীয়াকৈ এগৰাকী ছাত্ৰীয়ে যি ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈছিল অনুৰোধ কৰিছিল যে মামা মোক আমাৰ স্কুলত ফেন নাই এখন ফেন দিয়ক বহুত গৰম আৰু সেই ছাত্ৰীগৰাকীৰ যেতিয়া সেই মন্তব্য মুখ্যমন্ত্ৰীয়ে নিজে দেখিছিল তেতিয়া কিন্তু তেওঁক এখন ফেনৰ ব্যৱস্থা কৰি দিছিল আৰু হয়তো এইসকল ছাত্ৰ ছাত্ৰীও সেইটো কথাকে ভাবিছে তেওঁলোকৰ আশা কেৱল মুখ্যমন্ত্ৰীৰ ওপৰত সেইকাৰণে তেওঁলোকে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক কৈছে কোনো ধৰণৰ জনপ্ৰতিনিধিক কোৱা নাই স্থানীয় জনপ্ৰতিনিধিক তেওঁলোকে বাৰম্বাৰ অনুৰোধ কৰিলে কিন্তু কোনো ধৰণৰ ফল তেওঁলোকে নাপালে চৰকাৰ আহিল চৰকাৰ বহুত গ'ল কিন্তু সেই জিনাৰী নৈৰ ওপৰত এখন দলং নিৰ্মাণ নহ'ল দলং নিৰ্মাণ নোহোৱাৰ কাৰণে এই নদীখন খোজকাঢ়ি তেওঁলোকে পাৰ হ'ব লগা হয় বাট পথৰতো অৱস্থাই নাই কিন্তু শেহতীয়াকৈ তেওঁলোকে বাট পথো বিচৰা নাই ছাত্ৰ ছাত্ৰীসকলে কেৱল শৈক্ষিক দিশটো আগবঢ়াই নিব বিচাৰিছে আৰু সেইকাৰণে তেওঁলোকে মুখ্যমন্ত্ৰীৰ ওচৰত কাটৰ আহ্বান জনাইছে যাতে তেওঁলোকক এখন দলং নিৰ্মাণ কৰি দিয়ে আৰু দলং নিৰ্মাণ কৰি দিলে তেওঁলোকৰ বহুখিনি সমস্যা লাঘৱ হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব মুখ্যমন্ত্ৰীয়ে এই কণ ভাগিনসকলৰ কথা কিমান গুৰুত্ব সহকাৰে লয় বা জিনাৰী নৈৰ ওপৰত সেই অঞ্চলটোৰ যি গাঁওবাসী আছে টেকেলিপাৰ গাঁওবাসী যিবোৰ সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে ধন্যবাদ মামা আপুনি আমাক দলং দিয়ক আৰু আপুনি যদি আমাক দলং দিয়ে তোমাক বহুত আশীৰ্বাদ দিম আমি মামা আমাক দলং লাগিবই আমাক দলং নিদিলে অসুবিধা হয় ভিজি যাব লাগে আৰু দলং দিলে অলপ অসুবিধাটো কম হৈ যাব এদি যাবলৈ লাগিব ভয় লাগে তোমালোকৰ মামা আমাক দলং লাগে সদায় এনেকে জিকি আহিব লাগে ভয় লাগে নাই মামা আমাক দলং লাগিবই ভয় লাগে নে নালাগে লাগে মামা আপুনি আমাক দলং দিয়ক আৰু আপুনি যদি আমাক দলং দিয়ে তোমাক বহুত আশীৰ্বাদ দিম আমি মামা আমাক দলং লাগিবই
লাগিবই আমাক দলং নিলে অসুবিধা হয় ভিজি ভিজি যাব লাগে হয়। আৰু দলং দিলে অলপ অলপ অসুবিধাটো কম হৈ যাব এদি যাবলৈ লাগিব ভয় লাগে তোমালোকৰ মামা আমাক দলং লাগে দলং লাগে সদায় এনেকে জিকি আহিব লাগে ভয় লাগে নাই মামা আমাক দলং লাগিবই 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 ভয় লাগে নে নালাগে লাগে ভয় লাগে